এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ৰেচন কাৰ্ড নথকা সকললৈ বিশেষ সুবিধা নতুন ৰেচন কাৰ্ড লাগে যদি অহা ৩ আগষ্টৰ ভিতৰত সংগ্ৰহ কৰক পত্ৰ ৰেচন কাৰ্ডত নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব পৰিয়ালৰ সদস্যৰ নামো ই-শ্ৰম চৰকাৰী পৰ্টেলত পঞ্জীয়নভুক্ত অসমৰ প্ৰব্ৰজিত শ্ৰমিকসকললৈ বিশেষ সুবিধা নতুন ৰেচন কাৰ্ড অথবা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্তিৰ বাবে অহা ৩ আগষ্টৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব বিশেষ পত্ৰ সম্পূৰ্ণ তথ্যসমূহ সংশ্লিষ্ট জিলা মহকুমাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমাৰ কাৰ্যালয়ত ফৰ্ম আপুনি জমা দিব লাগিব 2021 আগষ্টৰ পৰা 2023 চনৰ আগষ্টৰ ভিতৰত ই-শ্ৰম চৰকাৰী পৰ্টেলত পঞ্জীয়নভুক্ত শ্ৰমিকলৈ এই বিশেষ সুবিধা আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখৰ তলৰ হোৱাটো বাধ্যতামূলক আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাৰ তলত হ'ব লাগিব এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো মুছলিম পাৰ্চনেল ল' বৰ্ডক শিক্ষা দিলে ন্যায়ালয়ে সকলোৱে মানিব লাগিব বাল্য বিবাহ বিৰোধী আইন বাল্য বিবাহ বিৰোধী আইনৰ ঊৰ্ধত নহয় মুছলিম পাৰ্চনেল ল' বৰ্ড ভাৰতত সকলো ধৰ্মৰ নাগৰিকৰ বাবে প্ৰযোজ্য এই আইন বাল্য বিবাহ গোচৰত অভিযুক্তক ৰেহাই নিদিয়ে ন্যায়ালয়ে ভাৰতৰ প্ৰতিজন নাগৰিকে মানিব লাগিব বাল্য বিবাহ বিৰোধী আইনখন বাল্য বিবাহ গোচৰত অভিযুক্ত পৰিয়ালক শিক্ষা উচ্চ ন্যায়ালয়ৰ মুছলিম পাৰ্চনেল ল' বৰ্ডেও ৰক্ষা কৰিব নোৱাৰিব বাল্য বিবাহকাৰীক বাল্য বিবাহ বিৰোধী আইনৰ ঊৰ্ধত নহয় মুছলিম পাৰ্চনেল ল' বৰ্ড আৰু ভাৰতত সকলো ধৰ্মৰ নাগৰিকৰ বাবে এই আইন প্ৰযোজ্য হ'ব এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো যান বাহনৰ গৰাকীৰ বাবে আহি পৰিছে বিশেষ খবৰ নতুন ৰূপত দেখা পোৱা যাব বাহনৰ পঞ্জীয়ন নম্বৰ গুৱাহাটীত বাহনৰ নম্বৰ প্লেটত লিখা থাকিব এতিয়াৰে পৰা AS01GA নম্বৰ প্লেটত লিখা থকা এই জিএ সূচাব গুৱাহাটী অসম আৰু অহা 1 আগষ্টৰ পৰা কামৰূপ মহানগৰ জিলাত কাৰ্যকৰী হ'ব এই সিদ্ধান্ত নতুন বাহন ক্ৰয় কৰা গৰাকীয়ে নম্বৰ প্লেটত লিখিব পাৰিব AS01GA আৰু কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ এই বিশেষ সিদ্ধান্ত মেৰা ভাৰত মহান শ্লোগানেৰে স্বদেশ স্বজাতিৰ প্ৰতি দেশাত্মবোধ উদ্বুদ্ধ কৰাৰ এই লক্ষ্য আৰু কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে হাতত লৈছে এই বিশেষ পদক্ষেপ আৰু বিশেষ সেৱা মুকলি কৰিবলৈ প্ৰস্তুতি চলাইছে পৰিবহণ বিভাগে উৎকট গৰমক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট আগতকৈ অৰ্থাৎ স্বাভাৱিকতকৈ 5 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হ'ব তাপমাত্ৰা আগন্তুক 5 দিন ধৰি উৎকট গৰমে ৰাজ্যবাসীক দহাৰ সম্ভাৱনা আজিও উৎকট গৰমে দহিব সমগ্ৰ ৰাজ্যবাসীক গুৱাহাটীত 38 ডিগ্ৰীলৈকে বৃদ্ধি পাইছে সৰ্বোচ্চ তাপমাত্ৰা আৰু অনুভৱ হৈছে 52 ডিগ্ৰী চেলছিয়াছ নলবাৰী বৰপেটা লখিমপুৰ মঙলদৈত 37 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ সমান্তৰালকৈ যোৰহাট মৰিগাঁও বঙাইগাঁও শিৱসাগৰত 37 ডিগ্ৰী চেলছিয়াছ দেখিবলৈ পোৱা গৈছে তাপমাত্ৰা আৰু তেজপুৰ নগাঁও শিলচৰ 38 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা দেখিবলৈ পোৱা গৈছে আৰু উৎকট গৰমক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট আৰু স্বাভাৱিকতকৈ 5 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হ'ব তাপমাত্ৰা